বিটিআৰত ৰণদুন্দুবি বজাইছে মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ মিছন বিটিআৰত কি আছে, কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে? ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিচিৰ নিৰ্বাচনৰ বাবে উঠি পৰি লাগিছে মুখ্যমন্ত্ৰীগৰাকী। ইতিমধ্যে বাহৰ পাতি লৈছে বিটিআৰত। আজি মুছলপুৰত চৰকাৰী আঁচনিক লৈ পৰ্যালোচনা বৈঠকত বহাৰ পিছতে বাক্সাৰ জালাহত দলীয় কাৰ্যকৰ্তাক সম্বোধন কৰিছে মুখ্যমন্ত্ৰীয়ে। দলীয় সভাত মুখ্যমন্ত্ৰীয়ে কয় যে বিটিআৰত একাংশই কোৱাৰ দৰে ইউপিপিএল বা বিপিএফৰ বিৰুদ্ধে বিজেপিৰ যুঁজ নহয়, বৰঞ্চ বিটিআৰৰ শান্তি অক্ষুণ্ণ ৰখাই মূল লক্ষ্য বিজেপি। সমান্তৰালকৈ টিকটৰ বাবে বিসম্বাদ নকৰিবলৈ সভাৰ পৰা কাৰ্যকৰ্তাক অনুৰোধ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কি ক'লে মুখ্যমন্ত্ৰীয়ে শুনো যে এইবাৰ বিজেপিৰ কণ্টেষ্ট ইউপিপিএলৰ লগত, কোনোবাই ক'ব বিজেপিৰ কণ্টেষ্ট বিপিএফৰ লগত। আমাৰ উদ্দেশ্য কাৰো লগত কণ্টেষ্ট কৰা নহয়। আমাৰ উদ্দেশ্য হ'ল বিটিআৰত কেনেকৈ আমি শান্তিও আনিব পাৰোঁ, বিকাশো আনিব পাৰোঁ, সমৃদ্ধিও আনিব পাৰোঁ। আমাৰ লক্ষ্য এটাই বিটিআৰত যাতে কোনেও দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণীৰ নাগৰিক নহয়, বিটিআৰত যাতে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে, সেয়ে হৈছে আমাৰ লক্ষ্য। কোনোবাই টিকটৰ কাৰণে কাজিয়া কৰিব নেকি? ককলাবাৰী কাজিয়া কৰিম নেকি? একদম সঁচাকৈ কাজিয়া কৰিম নেকি? হালবাৰী কাজিয়া কৰিম নেকি? মথনগুৰি কাজিয়া হ'ব নেকি? এতিয়া মোক নহয় বুলি কৈছে, বাহিৰত আকৌ কৈ আছে কিবা পৰিৱৰ্তন কৰক। কাজিয়া হ'ব নেকি? পাৰ্টিয়ে যাকে দিয়ে সেইটোৱে হ'বনে নহ'ব? বঢ়িয়া। যদি 10টাইতো একেজনকে ভাল পাওঁ বুলি নক'ব, ক'ৰবাততো কম বেছি থাকিবই, থাকিবনে নাথাকিব? গতিকে কম বেছি থাকিলেও আপোনালোকে নৰেন্দ্ৰ মোদী মুখৰ ফালে চাই আৰু মুখ অলপ মৰম কৰি আপোনালোকে কোনো কাজিয়া কৰিব নোৱাৰিব, পদুম ফুলৰ ছবিত ভোট দিব লাগিব। দিব নে নিদিব?